3 অক্টোবৰ তাৰিখে বোকাজানৰ সমূহীয়া স্বাস্থ্য কেন্দ্ৰত শিশু আৰু 30ৰ ঊৰ্ধ্বৰ ব্যক্তিসকলৰ বাবে আয়ুষ্মান আৰোগ্য শিবিৰ নামেৰে এটা বিশেষ স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰা হয়। উক্ত স্বাস্থ্য শিবিৰটোত চিকিৎসকসকলৰ দ্বাৰা দৰিদ্ৰ সীমাৰেখাৰ তলৰ আৰু ভিতৰুৱা গাঁৱৰ লোকসকলক বিনামূলীয়াকৈ চিকিৎসা প্ৰদান কৰা হয়। এই চিকিৎসা শিবিৰটোত ডিফু চিকিৎসা মহাবিদ্যালয় আৰু বোকাজানৰ সমূহীয়া স্বাস্থ্য কেন্দ্ৰৰ বিভিন্ন বিভাগৰ ভালেকেইজন জ্যেষ্ঠ চিকিৎসক উপস্থিত থাকি ৰোগীসকলক চিকিৎসা প্ৰদান কৰে। অনুষ্ঠিত হোৱা বিশেষ স্বাস্থ্য শিবিৰটোৰ শুভাৰম্ভ কৰে ডক্টৰ দেৱৰাজ দেউৰীয়ে। স্বাস্থ্য শিবিৰটোত চিকিৎসা প্ৰদান হেতু ডক্টৰ বাবু সিং তকবি, ডক্টৰ মীনাক্ষী তেৰাংপি, ডক্টৰ অৰ্ণৱ পুৰকাশ, ডক্টৰ NC দে, ডক্টৰ ৰুম্পী চাহুৱে চিকিৎসা প্ৰদান কৰা দেখিবলৈ পোৱা যায়। শিবিৰটোত প্ৰায় 200ৰো অধিক ৰোগীক চিকিৎসা প্ৰদান কৰাৰ লগতে প্ৰতি মাহে এনেধৰণৰ চিকিৎসা শিবিৰ আয়োজন কৰা হ'ব বুলি চিকিৎসকসকলে জানিবলৈ দিয়ে। হয়, নমস্কাৰ। আজি বোকাজান কমিউনিটি হেল্থ চেণ্টাৰত আমাৰ বিশেষকৈ আজি আয়ুষ্মান আৰোগ্য শিবিৰ হিচাপতে আজি ইয়াত পতা হৈছে। তো এই উপলক্ষে আমাৰ বিশেষকৈ ডিফু মেডিকেল কলেজৰ পৰা স্পেচিয়েলিষ্ট ডক্টৰ যেনে মেডিচিন, গাইনী আৰু পেডিটিচিয়ান আৰু এজন দিছিলে আমাৰ ENT, তেখেতসকল আহিছে। আৰু ইতিমধ্যে আমাৰ এই শিবিৰৰ জৰিয়তে আমাৰ বিভিন্ন গাঁও অঞ্চলৰ পৰা অহা ৰোগীসকলে এইখিনি স্বাস্থ্য শিবিৰত আমাৰ লাভ কৰিব। যিহেতু আমাৰ এই প্ৰগ্ৰামটো চলি থাকিব মাহে এটা, বিশেষকৈ আমাৰ এই CIC লেভেলত স্পেচিয়েলিষ্ট আমাৰ ডিফু মেডিকেল কলেজৰ পৰা আহিব, প্ৰত্যেক মাহতে আহি থাকিব, এই প্ৰগ্ৰামটো চলি থাকিব। আৰু ঠিক তেনেকৈ ধৰণৰ আমাৰ পেৰিফাৰী লেভেলটো আমাৰ ধৰি লওক CAC আছে, মিনি PAC আছে, SD আছে, আৰু আমাৰ আয়ুষ্মান আৰোগ্য মন্দিৰ হিচাপত যিখিনি চেণ্টাৰ আছে তাতো ইতিমধ্যে এই প্ৰগ্ৰামটো চলি আছে। তো এইখিনি আমাৰ প্ৰগ্ৰামটো কাৰ্যসূচী হৈ থাকিব বা চলি থাকিব। তাকে মই হয়, ঔষধ পাতি আমাৰ যিখিনি আমাৰ ধৰি লওক ইডিএল লিষ্ট বুলি কোৱা হয়, যেনে এচেঞ্চিয়েল ড্ৰাগ লিষ্ট, আমাৰ যিখিনি ছাপ্লাই গভমেণ্টৰ পৰা সেইখিনি এভেইলেবল আছে। দুই এটা যিহেতু ধৰি লওক আমাৰ হস্পিটেলত যদি এইখিনি ছাপ্লাই নাই, দুই এটা মেডিচিন হয়তো ৰোগীয়ে কিনিবলগীয়া হ'ব পাৰে। বাকী পৰাপক্ষত আমাৰ 90% মেডিচিন এভেইলেবল আছে। তো আমাৰ ৰিফাৰ দিয়া যিখিনি হয়, আমাৰ বিশেষকৈ ডিফু মেডিকেল কলেজলৈ পঠোৱা হয়। আৰু কিছুমান ৰোগী ধৰি লওক এনেকুৱাও হয় তেখেতসকলে নিজৰ ইচ্ছাৰে ধৰি লওক আমি ডিমাপুৰ যাব বিচাৰে কিছুমান, তো সেইটো হিচাপতে আমি পঠোৱা হয়। আৰু তাৰ লগতে আমাৰ 108 এম্বুলেঞ্চ আছে, আৰু লগতে আমাৰ হস্পিটেলো এখন এম্বুলেঞ্চ আছে। তো এইখিনি দ্বাৰা আমি ৰিফাৰ পেচেণ্টখিনি পঠোৱা হয়। আজি 100 হৈছেহি, কিন্তু আমি আশা কৰিছোঁ 200+ হ'ব লাগে। বোকাজানৰ পৰা সঞ্জীৱ গগৈ ৰিপৰ্ট, E24 লাইভ ব্ৰেকিং।